হেল্ল' গাইজ, আজি মই এটি কথা ক'ম। সেইটো হৈছে কি, আজি 2025 আৰু 22 জানুৱাৰী। আজিৰ পৰা মই ইংলিছ শিকাৰ চেষ্টা কৰিম। যাতে মই টাৰ্গেট লৈছোঁ 3 ইয়াৰ্ছত যাতে মই কমপ্লিট ৰূপে ইংলিছ শিকিব পাৰোঁ, তাৰে প্ৰেক্টিছ কৰিম। মই প্ৰতিটো ইংলিছ শব্দ মুখস্থ কৰিম আৰু চেণ্টেঞ্চ মুখস্থ কৰিম। মই চাওঁ মই কিমান দিনৰ ভিতৰত মই ইংলিছ শিকিব পাৰোঁ। মই নিজকে ট্ৰাই কৰি চাওঁ মোৰ নিজৰ ইংলিছ কিমানখিনি ইম্প্ৰুভ হয়, মই তাৰ বাবে ট্ৰাই কৰি চাওঁ। নিশ্চয়কৈ চেষ্টা কৰি থাকিলে অসাধ্যতাটো কোনো নাই, যে এনেকুৱা নহয় যে কিবা এটা বস্তুৰ ওপৰত আমি তাতে কষ্ট কৰি আছোঁ আৰু তাৰে ওপৰত মেহনত কৰি আছোঁ, কিন্তু সেই বস্তুটো মোৰ মাজত নাহিব। মই ইংলিছত ক'ব গ'লে 1% নাই, 1% থকা বুলি ক'ব পাৰি, কিন্তু মানে 1% দি একো নহয়। 1% বা 2% এনেকুৱা আছে। গতিকে মই আজিৰ পৰা ভাবিছোঁ কি মই ইংলিছটো ভালদৰে প্ৰেক্টিছ কৰিম আৰু মই ইউটিউবতো আপলোড কৰিম। মোৰ ইংলিছখিনি কিমান ইম্প্ৰুভ হৈছে। মই 3 বছৰ টাৰ্গেট লৈছোঁ। এই 3 বছৰত মই কিমানখিনি ইংলিছত টকিং কৰিব পাৰোঁ, স্পীক কৰিব পাৰোঁ, বুজিব পাৰোঁ, সেইখিনি মই চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মই আজি এইখিনিতে ক'লোঁ। আজি 2025 আৰু তাৰিখটো হৈছে কি 22 জানুৱাৰী। থেংক ইউ।